Hello students, to আজি এই ভিডিওটো আমি ডিসকাস কৰিম সেকশন বি তোমালোকৰ গ্ৰামাৰ পাৰ্ট আৰু ইয়াৰ পৰা 15 পৰা 16 নম্বৰ আহিব। তোমালোকে যদি আগৰ সিলেবাসটো যদি চোৱা তাত তোমালোকে গম পাবা যে ইয়াত 16 মাৰ্ক আগতে দি থৈ দিছিলে গ্ৰামাৰ পাৰ্টৰ পৰা আৰু তাৰে ভিতৰত বহুতো টপিকস আছে আৰু এই গুটেখিনি জানিব লাগিব তোমালোকে। যদিহে কমপ্লিট 16 নম্বৰ লাগে এইখিনি তোমালোকে মিস নকৰিবা। তো ইয়াৰে ভিতৰত কেটামান ইজি টপিক আছে যেনেকৈ তোমালোকৰ সেন্টেন্স কাৰেকশন, প্ৰিপজিশন তো এইখিনি তোমালোকে ভালকৈ চাব লাগিব। তো এইখিনি ইজি বুলিয়ে কম। তাৰ উপৰিও বাকি এইখিনি টপিকো ইজিয়ে হয় যোনখিনি এটা মাৰ্ক কৰা দেখা পাইছা। ইয়াৰে কেটামান টপিক ষ্টুডেন্টে বৰ টান পায় যেনেকৈ ভয়েস, নেৰেশন আৰু টেন্সটো অলপমান টান পায় কিছুমানে। তো এইখিনিতো তোমালোকৰ আহিবই। তো এই তিনটা যদিও তোমালোকে টান পোৱা বাকিখিনি ইমানটা টান নহয় এইখিনি তোমালোকে প্ৰেক্টিস কৰিব লাগিব। তো এতিয়ালৈ যদি কোনোবাই গ্ৰামাৰ পঢ়াও নাছিলা তোমালোকে 3-4 ঘণ্টা এটা গ্ৰামাৰ দি চোৱা তোমালোকৰ এই নম্বৰখিনিও কনফাৰ্ম হৈ যাব। তো কেনেকৈ কি শিকিব লাগিব এটা ৰাফ আইডিয়া এটা মই দি দিছো। এটা হৈছে তোমালোকৰ সেন্টেন্স কাৰেকশন। ধৰিলা কোৱেশ্চনত দিছে হি ইজ মাই কাজন ব্ৰাদাৰ। তো এইটো কাৰেক্ট হোৱা নাই, কাৰেক্টটো কি হ'ব হি ইজ মাই কাজন। তো এইটোহে কাৰেক্ট হ'ব। তো এনেকুৱা নিচিনাকৈ কাৰেক্ট কৰিব লাগে। তো আগতেওতো এনেকুৱাকৈ আহিছিলে। তো এবাৰ হয়তো তোমালোকৰ MCQ ফৰ্মতো দি দিব পাৰে। তো এইটো তোমালোকে জানিব লাগিব। তো এনেকুৱা নিচিনা কেটামান ইম্পৰ্টেণ্ট এক্সাম্পল দিয়া আছে ৰিপিট হৈ থকা তোমালোকে চাব পৰা। হি গেভ মি মেনি গুড এডভাইচেছ। এইটো এডভাইচেছ নহয়, হি গেভ মি মেনি গুড এডভাইচ। তাৰপিছত আৰু এটা ৰিপিটেড কুৱেশ্যন আছে দে পেক দেয়াৰ লাগেজেছ। তো লাগেজেছৰ লগত এছ নহ'ব, অকল লাগেজ বুলি লিখিব লাগিব। তাৰপিছত নেক্সট তোমালোকে চোৱা ইট ইজ এ নাইচ পইট্ৰি। তো ইয়াৰ কাৰেক্টটো হ'ব ইট ইজ এ নাইচ পইম। তাৰপিছত আৰু এটা কুৱেশ্যন বৰকৈ আহে সেইটো হৈছে দে লেফ্ট দ্য হোটেল উইথ বেগ এণ্ড বেগেজ। তো ইয়াত এটা কথা মন কৰিবা বেগ এণ্ড বেগেজ থাকিলে লগতে উইথটো তোমালোকে নিলিখিবা। তো সেইটো আঁতৰাই দিলে হ'ল, বাকীখিনি কাৰেক্টে আছে। তো এনেকুৱা নিচিনা সেন্টেন্স কাৰেকশন তোমালোকক দিব, তোমালোকে এনেকুৱা নিচিনা আৰু প্ৰেক্টিছ কৰিবা। তোমালোকে বিভিন্ন ৱেবছাইটতো পাই যাবা, সাৰ্চ কৰিবা বা ইউটিউবতো হয়তো এই টপিকটোৰ ওপৰত কিছুমান ভিডিঅ'জ পাই যাবা। তো তাত তোমালোকে ভালকৈ চাব পাৰিবা। নেক্সট তোমালোকে চাব লাগিব প্ৰিপজিশন। আৰু প্ৰিপজিশন আজিকালি MCQ ফৰ্মত দিয়ে। তো এইবছৰ ৰিপিট হৈ থকা কেটামান কুৱেশ্যন লৈ আহিছোঁ তোমালোকে চাব পৰা। দ্য ফ্ল'ৰ ইজ মেড ডেছ উইথ। মেড কি হ'ব মেড ফ্ৰম। তাৰপিছত নেক্সট আছে দ্য বয় ষ্টেণ্ডিং ডেছ দ্য টু গাৰ্ল ইজ দেয়াৰ ব্ৰাদাৰ। তো ইয়াত দুটাৰ মাজত কৈছে এইটো কি হ'ব বিটুইন হ'ব। তাৰপিছত নেক্সট তোমালোকে 3 নম্বৰটো চোৱা দ্য ট্ৰেইন এৰাইভ এট দ্য ষ্টেচন, এড হ'ব ইয়াত। তো তেনেকুৱা নিচিনা প্ৰিপজিশনখিনিও তোমালোকে প্ৰেক্টিছ কৰিবা, বিভিন্ন ডিষ্ট্ৰিক্টৰো চাব পৰা বা তোমালোকে প্ৰিভিয়াছ ইয়েৰ কি আহিছিলে কুৱেশ্যন বেংকতো পাই যাবা আৰু ইউটিউবত ভিডিঅ' সলিউশ্যনো পাবা। তো এনেকুৱা নিচিনা 10টামান প্ৰেক্টিছ কৰিবা, প্ৰিপজিশনো হৈ যাব। নেক্সট তোমালোকে চাব লাগিব ভকেবুলাৰী। তো ইয়াত কি কৰে তোমালোকক দুটা চিমিলাৰ চাউণ্ড কৰা ৱৰ্ড দি দিয়ে আৰু কাৰেক্ট ৱৰ্ডটো তোমালোকে বহাব লাগিব। তো MCQতে অহা চান্স আছে এনেকুৱা নিচিনা। তো ইয়াত তোমালোকে চোৱা 100 অফ চ'লজাৰ ৱেৰ ডেছ ইন দ্য বেটেল। wounded আৰু ইনজাৰ্ড আছে। তো ইয়াতে তোমালোকে মিনিংখিনি জানিব লাগিব। wounded মানে কি হয় মানে বেয়াকৈ আঘাত পোৱা আৰু ইনজাৰ হৈছে সৰু সুৰা আঘাত পালে। তো এটা কথা মন কৰিবা যেতিয়াই ৱাৰ বা বেটেলৰ কথা ক'ব তেনেহ'লে তোমালোকে wounded লিখিবা। তাৰপিছত নেক্সট তোমালোকে চোৱা হি হেজ ইজি ডেছ টু দ্য মিনিষ্টাৰ। এটা হৈছে এক্সেছ আৰু এটা হৈছে এক্সেছ। প্ৰথম এক্সেছটোৱে বুজাইছে মানে লিংক থকাটো, এক্সেছ থকাটো, আৰু ছেকেণ্ড এক্সেছটোৱে কৈছে অধিক। তো সেই অধিকটোতো নহ'ব, আমাৰ ইয়াত প্ৰথমটো হ'ব হি হেজ ইজি এক্সেছ টু দ্য মিনিষ্টাৰ্ছ। তো এইটো চাবা। নেক্সট তোমালোকে চোৱা 3 নম্বৰটো হি ডেছ গুড ইংলিছ। ইয়াত চে আছে আৰু স্পিক্স আছে। হি চে গুড ইংলিছটো এইটো এনেকুৱাকৈতো চেণ্টেন্স নহয় কেতিয়াও, হি স্পিক গুড ইংলিছ। তো 3 নম্বৰটোত স্পিক্সটো কাৰেক্ট হ'ব। তাৰপিছত 4 নম্বৰটো চোৱা দ্য অল্ড মেন নিউ হিজ ডেথ ৱাজ ইমিনেণ্ট আৰু এমিনেণ্ট। তো প্ৰথম যোনটো ইমিনেণ্ট সেইটো মানে হৈছে নিচেই ওচৰ আৰু এমিনেণ্ট মানে হৈছে প্ৰসিদ্ধ। তো ইয়াত আমাৰ প্ৰথমটো কাৰেক্ট হ'ব, ইমিনেণ্টটো কাৰেক্ট হ'ব। তাৰপিছত 5 নম্বৰটো চোৱা হি উইল লুজ মাৰ্কছ ফৰ হিজ হেণ্ডৰাইটিং ডেছ হেণ্ডৰাইটিং। তো এটা হৈছে ইলিজিবল মানে স্পষ্ট নহয় আৰু এটা হৈছে এলিজিবল। তো যোনটো পিছত আছে এলিজিবল সেইটো হৈছে তোমালোকৰ যিকোনো জব বা যিকোনো ইণ্টাৰভিউ সেইটো কাৰণে তুমি এলিজিবল হয় নে নহয় মানে কোৱালিফাই হয় নে নহয়। তো সেনেকুৱা নিচিনা ক্ষেত্ৰত ইউজ হ'ব। কিন্তু ইলিজিবলটো ইয়াত কাৰেক্ট হ'ব। ইলিজিবল মানে স্পষ্ট নহয়, তাৰ হেণ্ডৰাইটিংটো স্পষ্ট নহয় সেইটো কাৰণে তাৰ নম্বৰ কাট হ'ব পাৰে। তো সেইটোকে কৈছে ইয়াত। তাৰপিছত নেক্সট আৰু এটা ইজি টপিক আছে চিলেবাছত সেইটো হৈছে ভাৰ্ব ফ্ৰেজ। তো ভাৰ্ব ফ্ৰেজ মানে কি ইয়াত চোৱা কল অন। কল অন মানে কি মিনতি কৰা। তো ইয়াত তোমালোকক ৱৰ্ডখিনি দি দিব আৰু তোমালোকে চেণ্টেন্স বনাব লাগিব আৰু বনাব কেতিয়া পাৰিবা যেতিয়া তুমি মিনিংটো ভালকৈ জানিবা। তো কল অন মানে কি চি কল অন মি এট হাৰ অফিচ মানে কি মিনতি কৰা। তাৰপিছত নেক্সট তোমালোকে চোৱা লুক ফৰ মানে কি হয় সন্ধান কৰা। হি ইজ লুকিং ফৰ এ জব। তাৰপিছত নেক্সট তোমালোকে চোৱা গিভ এৱে মানে কি বিতৰণ কৰা। হেডমাষ্টাৰ গিভ এৱে দ্য প্ৰাইজেছ টু দ্য ষ্টুডেণ্টছ। তাৰপিছত নেক্সট তোমালোকে চোৱা বাই ফিড এণ্ড ষ্টাৰ্টছ। এইটো মানে কি হয় অনিয়মিতভাৱে মানে এইটো কণ্টিনিউৱাছ নহয় আৰু কনচিষ্টেণ্ট নহয়। ইয়াত চোৱা ইফ ইউ ৱৰ্ক বাই ফিড এণ্ড ষ্টাৰ্টছ ইউ কেনট প্ৰস্পাৰ।
তো তুমি যদি কনসিষ্টেন্সি মেইনটেইন কৰি নাৰাখা তেনেহ'লে তুমি সাকসেস নাপাবা তো তাকে কোৱা হৈছে অলপ বনাই লিখি দিবা এটো আহি যাব পাৰে মেট্ৰিক পৰীক্ষাৰ আগতেও আহিছে নেক্সট এটা আছে মেক আউট মানে হৈছে বুজি পোৱা তো এনেকুৱা নিচিনা আহিলে লিখি দিবা আই ক্যানট মেক আউট হোৱাট ইউ সে তুমি কি কৈছা মই বুজি পোৱা নাই তো নেক্সট তুমি চোৱা ফৰ গুড মানে হৈছে চিৰকাললৈ তো বহুতে এটো নাজানে তো পৰীক্ষাত আহে ফৰ গুড মানে কি হয় চিৰকাললৈ সেন্টেন্সটো চোৱা হি লেফট দা কান্ট্ৰি ফৰ গুড হি তাৰ দেশখন চিৰকালৰ কাৰণে এৰি থৈ গুচি গ'লগৈ তো ইয়াতে আকৌ ফৰ গুড মানে ভালৰ কাৰণে বুলি ভাবি নলবা তেতিয়া আকৌ ভুল হৈ যাব নেক্সট তুমি চোৱা কাম ৰাউণ্ড মানে কি ভাল পাই উঠা হি ৱাজ সিৰিয়াছলি ইল বাট হি হেজ নাও কাম ৰাউণ্ড তো এনেকুৱা নিচিনাকৈ সেন্টেন্স বনাই দিবা ইয়াৰ উপৰিও আৰু বহুতো আছে তো সেইখিনিও তোমালোকে প্ৰেক্টিছ কৰিবা এইখিনি কেইটামান ইম্পৰ্টেণ্ট হয় বেছি ৰিপিট হৈ থকা ইয়াৰ উপৰিও তোমালোকে ইউটিউবতো চাব পাৰা বা গুগলতো সাৰ্চ কৰিবা পাই যাবা তো ভিডিওটো যদি চাই আছা লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা কাৰণ আমি তোমালোকৰ কাৰণে যিমান পাৰো কষ্ট কৰি যাই আছো আৰু মই সেকশন এ টো অলৰেডি দি থৈ দিছো তো সেকশন এ পৰাটো 10 নম্বৰ তোমালোকে পাবাই তো সেই ভিডিওটো চাই লবা কেনেকৈ কি লিখিব লাগিব আৰু কি মিস্টেক এভয়েড কৰিব লাগিব গুটেখিনি কথা কোৱা হৈছে তো আজিটো আমি সেকশন বি টো শেষ কৰি দিম তো ইয়াত কি তোমালোকে পঢ়িব লাগিব গুটেখিনি কথা ডিসকাস কৰি দিম তো এই দুটা ভিডিও মিলাই তোমালোকৰ 26 মাৰ্কস অলৰেডি হৈ আছে তো ইয়াৰ উপৰিও আমি সাপ্লিমেন্টাৰীখন এদিন ডিসকাস কৰিম কিন্তু কমন কোৱেশ্চন অলৰেডি দিয়া হৈ আছে তো এতিয়া বহুতো চেনেল তোমালোকে পাবা কমন কোৱেশ্চন পেইড ভাৰ্সনতো দি আছে বা তেনেকুৱাকৈ দি আছে আমি অলৰেডি দি শেষ কৰি থৈ দিছো কমন কোৱেশ্চন তো তোমালোকে যদি চোৱা নাই চাই লবা আৰু কমন কোৱেশ্চন বুলি এনেকুৱা ভিডিও আকৌ চাই নলবা বা এনেকুৱা বস্তু নিকিনিবা য'ত থাকে যে এটা চেপ্টাৰৰ পৰাই তোমালোকৰ 15টা 16টা এনেকুৱা নিচিনা কোৱেশ্চন কমন দিয়ে তো তেনেকৈ দিলেতো কমন পৰিবই কাৰণ গোটেই কিতাপখনে হৈ গ'লগৈ আৰু কিতাপতকৈ এক্সট্ৰাহে হৈ গৈছে তো আমি যোনখিনি কমন কোৱেশ্চন দিছো তাত তোমালোকে এটাৰ পৰা 4টা লৈহে কোৱেশ্চন পাবা তো সেইখিনি ভালকৈ কৰি ৰাখিবা তাৰ উপৰিও যদি আৰু সময় পোৱা তেনেহ'লে বাকিখিনিও চাই যাবা নেক্সট তোমাৰ গ্ৰামাৰ পাৰ্টৰ আৰু এটা টপিক আছে সিনথেটিক্স অফ সেন্টেন্স তো ইয়াত কি হয় তোমালোকক দুটা সেন্টেন্স দি দিব বা তাতকৈ বেছি দিব পাৰে আৰু তোমালোকে হেতু কানেক্ট কৰিব লাগিব ইয়াত কি দিছে চোৱা ডোন্ট ওভাৰ ইট ইউ উইল বি ইল তো ইয়াৰ এনসাৰটো কি হ'ব ডোন্ট ওভাৰ ইট আদাৰৱাইজ ইউ উইল বি ইল তো নেক্সট তোমালোকে চোৱা হি উইল পাস देयर इज नो डाउट अबाउट इट देयर इज नो डाउट दैट হি উইল পাস তো ইয়াত চোৱা দুটা বেলেগ সেন্টেন্স আৰু আমি কম্বাইন কৰি দিব লাগিব হেতু নেক্সট তোমালোকে চোৱা দা মেন ক্ৰিয়েটেড দা ট্ৰাবল was arrested by the police the man who created the trouble was arrested by the police তো ইয়াতো কম্বাইন হৈ গ'ল নেক্সট তোমালোকে লাষ্টটো সো এটো বৰকৈ ৰিপিট হৈ থাকে my uncle built the bridge he is an engineer in pwd my uncle কমা দিছে an engineer in pwd আকৌ কমা দিছে তাৰছত কি লিখিছে build the bridge তো এটো ইম্পৰ্টেন্ট আছে এটো চাই যাবা এখিনি ৰিপিট হৈ থাকে তো ইয়াৰ উপৰিও আৰু বহুতো আছে তোমালোকে ইউটিউবত ভিডিও চালে পাই যাবা বিভিন্ন চেনেলত দি থৈ দিছে আৰু তোমালোকে প্ৰিভিয়াস ইয়াৰো কি আহিছে হেখিনি চাব পাৰা নেক্সট তোমালোকে চাব লাগিব টেন্স কাৰেকচন তো এই টপিকটো ডাঙৰ আছে কোৱেশ্চনো ঢেৰ প্ৰেক্টিছ কৰিব লাগিব তোমালোকে প্ৰথম চাই লোৱা কেটামান ইম্পৰ্টেন্ট লৈ আহিছো নোবডি আছে ব্ৰেকেটত নো আছে তাৰছত আছে where he lives তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব nobody knows where he lives তাৰছত নেক্সট তোমালোকে চোৱা দা গেষ্ট arrive আছে ব্ৰেকেটত তাৰছত আছে before the dinner was set তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব দা গেষ্ট had arrived before the dinner was set নেক্সট তোমালোকে চোৱা when she came I right to ব্ৰেকেটত আছে a letter তো এটো বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা নিচিনা ফৰমেটৰ আহিব পাৰে তো এটা তোমালোকৰ past tenseত থাকিব প্ৰথমটো আৰু নেক্সটটো তোমালোকে past continuousত লিখিব লাগিব কাৰেক্ট আনসাৰটো হ'ব when she came I was writing a letter তো এটো প্যাটাৰ্নৰ নিচিনা আহিব পাৰে বহুত চান্স আছে নেক্সট তোমালোকে চোৱা if I be আছে ব্ৰেকেটত আৰু you আছে তো এনেকুৱা যেতিয়া থাকিব if I কিবাটা যদি উইশ কৰিছে বা হ'ব বিচাৰিছে যোনটো কি নহয় তেনেহলে where to দিবা I wish if I were you I should not accept the post তাজো নেক্সট তোমালোকে চোৱা it is time go to ব্ৰেকেটত আছে আৰু home তো এটো বহুত আছে যেতিয়া it is time বুলি দিব তেনেহলে ব্ৰেকেটত দিয়া ভাৰ্বটো তোমালোকে past tenseত লিখি দিবা it is time you went home তো এনেকুৱা এটা প্ৰেক্টিছ কৰিবা টেন্স কাৰেকচনৰ কিছুমান প্ৰেক্টিছ কৰিব লাগিব আৰু ইয়াত অলপ বেছিকৈ প্ৰেক্টিছ কৰিব লাগিব তোমালোকে ইউটিউবত ভিডিও চাই লবা আৰু তোমালোকে ইয়াত এতিয়া একদম বিগিনিংৰ পৰা বুজিবলৈ চেষ্টা নকৰিবা জাস্ট PYQৰ সলিউশন চাই লবা বা তোমালোকক যদি 30টা 40টা যদি কৰাই দিছে কোনোবা চেনেলত তেনেহলে হেতু ভিডিও চাই লবা বহুতখিনি হেল্প হ'ব কাৰণ এতিয়া ইমান বুজি থাকিব নালাগে জাস্ট তোমালোকে চাই যোৱা কেনেকুৱা নিচিনা প্যাটাৰ্নত কৰিব লাগিব আৰু ৰিপিট হৈ থাকিব আৰু ইয়াৰ উপৰিও ভয়েস আৰু নেৰেশন আছে হেতু বহুত ষ্টুডেন্টছে টান পোৱা আৰু সঁচাকৈ টান হয়ও বাকি তোমালোকৰ যোনটো সাপ্লিমেন্টাৰী পাৰ্ট হয় সেকশন ই তাৰ ওপৰতো কাম চলি আছে এটা ডাইৰেক্ট ওৱান শট দিব পৰাকৈ বস্তুখিনি ৰেডি কৰা হৈ আছে তো হেতু আহিলে মই জনাম লগতে আজি এই ভিডিওটো যে ভয়েস নেৰেশন এখিনি কভাৰ কৰা নহল এই দুটা টপিক তো তাৰ ওপৰতো আছে কোৱেশ্চন কিছুমান আমাৰ এই গ্ৰামাৰ সিৰিজৰ PDF টো তোমালোকে চাব পাৰা আৰু আজি ডিসকাস কৰা টপিকখিনিৰ ওপৰতো আছে কোৱেশ্চন তো তোমালোকে এখিনি প্ৰেক্টিছ কৰিবা আৰু তোমালোকৰ প্ৰি ফাইনেলত আহি থকা কোৱেশ্চনে হয় তো তিনিখন মান ডিস্ট্ৰিক্টৰ মিলাই দিয়া হৈছে ইম্পৰ্টেন্ট আৰু কাৰেক্ট অপচনখিনিও দিয়া আছে তোমালোকে চাব পাৰা টোটাল 37 টা মান কোৱেশ্চন আছে এখিনি প্ৰেক্টিছ কৰিবা তো এখন কেনেকৈ পাবা কোড পাবা গুটেখিনি ডিসকাস কৰিম আগতে চাই লো এবাৰ
আৰু ইয়াতে থকা ডিটাৰমিনাৰ কুৱেশ্যনখিনিও চাবা কুৱেশ্যন নম্বৰ 8ৰ পৰা 15লৈ তো এই পিডিএফখন তোমালোকে টেলিগ্ৰামত পাই যাবা টেলিগ্ৰামৰ লিংকটো মই দি দিম যেতিয়া আপলোড কৰি দিম আৰু এতিয়ালৈ তোমালোকে হোৱাটছআপ চেনেলত জইন হৈ থাকা তাত জইন হৈ থাকিলে লিংকটো এনেই পাই যাবা যেতিয়া আহিব ডাউনলোড কৰি ল'ব পাৰিবা বাকি কিন্তু তোমালোকে নিজৰ 3-4 আৱাৰ্ছ এটা দি গ্ৰামাৰখিনি প্ৰেক্টিছ কৰি ল'বা কাৰণ 16 মাৰ্কৰ কথা হয় এইখিনি পাই যোৱা যদি তোমালোকৰ এক্সাম এনেই ভাল হ'বই আৰু এইখিনি তোমালোকে ফ্ৰী অফ কষ্ট পাই যাবা 1 টকাও দিব নালাগে আৰু তোমালোকে যদি চোৱা CBSE চেনেলত বিভিন্ন চেনেল আছে যোনে ফ্ৰী ষ্টাডি মেটেৰিয়েল ষ্টুডেণ্টবিলাকক দি থাকে কিন্তু আমাৰ সেবাত তেনেকুৱা নাই আৰু সেবাত তোমালোকে ফ্ৰীতে ষ্টাডি মেটেৰিয়েল কিন্তু নাপাবা কোনো চেনেলত তো সেইটো কাৰণে আমি ভাবিছোঁ এইখিনি তোমালোকক আমি ফ্ৰীকৈ দিবলৈ চেষ্টা কৰোঁ কাৰণ CBSEটো তোমালোকে চোৱা আলেক ছাৰে হওক শোভিত নিৰ্ৱাণ হওক বা প্ৰশান্ত কিৰাদে হওক তো সিহঁতে ফ্ৰী মেটেৰিয়েল দি দিয়ে আনকি ফৰ্মুলা চিটো ষ্টুডেণ্টছক বনাই দি দিয়ে কিন্তু আমাৰ সেবাত আকৌ তেনেকুৱা নকৰে তো হ'লেও মই অলপ হেল্প কৰিব বিচাৰিছোঁ ষ্টুডেণ্টখিনিক তো আজি কোৱা টপিকখিনি ভালকৈ পঢ়িবা আৰু তোমালোকে এই পিডিএফখনো পাই যাবা আমাৰ হোৱাটছআপ চেনেলত জইন হৈ থাকিবা তো হোৱাটছআপ চেনেলত কেনেকৈ জইন হ'বা তোমালোকৰ লিংকটো ক্লিক কৰি জইন হ'ব পাৰিবা পেজটো পাই যাবা পেজটো ফ'ল' কৰি ৰাখিবা লিংকটো ক'ত দিয়া আছে ডেছক্ৰিপশ্যনতো পাবা আৰু আমাৰ পিন কমেণ্টত পাই যাবা পিন কমেণ্টত যাবা লিংকটো পিন কৰা হৈ আছে তাত ক্লিক কৰি তোমালোকে পেজখন পাবা আৰু ফ'ল' কৰি ৰাখিবা তাৰ উপৰিও এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম যদি ইনষ্টাগ্ৰাম আছে তাত ফ'ল' কৰি ৰাখিব পাৰা আৰু এতিয়া এনেও ইনষ্টাগ্ৰাম তোমালোকে ইউজ নকৰিবা কাৰণ এক্সামৰ সময় হয় সেইটো কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলেই হ'ল